কেন্দ্ৰীয় কাৰাগাৰত গাহৰি লাগে অভিনেত্ৰী নন্দিনীক। প্লিজ কোনোবাই অলপ গাহৰি আনি দিয়ক। জেলৰ শুকান ৰুটি চব্জি হজম নহয় নন্দিনীৰ। আৰু বিতৰ্কত সংগীতা দত্তৰ সৈতে দিন অতিবাহিত কৰিছে নন্দিনীয়ে। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। কেন্দ্ৰীয় কাৰাগাৰত গাহৰি লাগে নন্দিনীক আৰু গাহৰি বিচাৰি এতিয়া হাহাকাৰ লাগিছে নন্দিনীৰ। আৰু এচি ৰুমত থকা নন্দিনীয়ে এতিয়া মাটিত ধুব লগা হৈছে। আৰু ঘটনাস্থলীত যিসকল লোক উপস্থিত আছিল তেওঁলোকক ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে তলব কৰিছে। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। আৰু কেন্দ্ৰীয় কাৰাগাৰত গাহৰি মাংস লাগে এতিয়া নন্দিনীক। আৰু অভিজাত্যৰ পৰিয়ালৰ নন্দিনীয়ে এতিয়া জীৱন কটাইছে বন্দীৰ। আৰু সামিউল হকৰ যি দুৰ্ঘটনা সংঘটিত কৰিছিল তাৰ পাছতে এতিয়া কেন্দ্ৰীয় কাৰাগাৰত অভিনেত্ৰী নন্দিনী। আৰু কাৰাগাৰত থাকি নন্দিনীয়ে বিচাৰিছে এতিয়া গাহৰিৰ মাংস। আৰু নন্দিনীয়ে কৈছে প্লিজ কোনোবাই অলপ গাহৰি আনি দিয়ক। জেলৰ শুকান ৰুটি চব্জি হজম নহয় নন্দিনীৰ। যেটো অভিজাত পৰিয়ালৰ নন্দিনী আছিল আৰু তাৰ বাবে এতিয়া নন্দিনীয়ে বিচাৰিছে জেলৰ ভিতৰতে গাহৰি মাংস। জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। কেন্দ্ৰীয় কাৰাগাৰত গাহৰি লাগে অভিনেত্ৰী নন্দিনীক। জেলৰ শুকান ৰুটি চব্জি হজম নহয় নন্দিনীৰ। আৰু এতিয়া গাহৰি মাংস বিচাৰি হাহাকাৰ নন্দিনীৰ। এচি ৰুমত থকা নন্দিনীয়ে এতিয়া শুব লগা হৈছে মাটিত। আৰু সামিউল হকৰ যি দুৰ্ঘটনা সংঘটিত হৈছিল আৰু সেই ঘটনাস্থলীত যিসকল লোক উপস্থিত আছিল তেওঁলোকক ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে তলব কৰিছে। আৰু অভিজাত পৰিয়ালৰ নন্দিনীয়ে এতিয়া বন্দীৰ জীৱন কটাব লগা হৈছে। আৰু বিতৰ্কিত সংগীতা দত্তৰ সৈতে দিন অতিবাহিত কৰিছে নন্দিনীয়ে। জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। কেন্দ্ৰীয় কাৰাগাৰত গাহৰি মাংস লাগে অভিনেত্ৰী নন্দিনীক। নন্দিনীয়ে কৈছে প্লিজ কোনোবাই অলপ গাহৰি আনি দিয়ক। জেলৰ শুকান ৰুটি চব্জি হজম নহয় এতিয়া নন্দিনীৰ। আৰু গাহৰি মাংস বিচাৰি এক প্ৰকাৰ হাহাকাৰ লাগিছে নন্দিনীৰ। অভিজাত পৰিয়ালৰ নন্দিনীয়ে এতিয়া বন্দীৰ জীৱন কটাব লগা হৈছে। জেলৰ শুকান ৰুটি চব্জি এতিয়া নন্দিনীৰ অপ্ৰিয় হৈ পৰিছে। অভিজাতৰ নন্দিনীয়ে এতিয়া বিচাৰিছে কেন্দ্ৰীয় কাৰাগাৰত গাহৰিৰ মাংস। আৰু নন্দিনীয়ে কৈছে প্লিজ কোনোবাই অলপ গাহৰি আনি দিয়ক। এচি ৰুমত থকা নন্দিনীয়ে এতিয়া মাটিত ধুব লগা হৈছে। জেলৰ শুকান ৰুটি চব্জি এতিয়া নন্দিনীয়ে খাব লগা হৈছে। আৰু জেলৰ শুকান ৰুটি চব্জিত অসন্তুষ্ট হৈ এতিয়া নন্দিনীয়ে বিচাৰিছে গাহৰি মাংস। আৰু এচি ৰুমত থকা নন্দিনীয়ে এতিয়া মাটিত ধুব লগা হৈছে। আৰু কেন্দ্ৰীয় কাৰাগাৰত গাহৰি বিচাৰি হাহাকাৰ লাগিছে নন্দিনীৰ। জেলৰ শুকান ৰুটি চব্জি হজম নহয় নন্দিনীৰ। নন্দিনীয়ে কৈছে প্লিজ কোনোবাই অলপ গাহৰি আনি দিয়ক। আৰু বিতৰ্কিত সংগীতা দত্তৰ সৈতে দিন অতিবাহিত কৰিব লগা হৈছে এতিয়া নন্দিনীয়ে।